ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম আজি হৈ যোৱা ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ যি 45টা MCQ আছে সেই MCQ কেইটা আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 নম্বৰ প্ৰশ্ন হৈছে চোৱা, 25 ডিগ্ৰী সেলসিয়াছত পানীৰ ভৌতিক অৱস্থা কি হ'ব? তো 25 ডিগ্ৰী সেলসিয়াছত পানীৰ ভৌতিক অৱস্থা কি হয়? তৰল হয়। 2 নম্বৰ, ডেছৰ বাবে আমি সুগন্ধি আতৰৰ সুগন্ধ কিলোমিটাৰ আঁতৰৰ পৰা পাওঁ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বেপন। বেপন প্ৰক্ৰিয়াৰে তোমাৰ যিবোৰ সুগন্ধিযুক্ত বস্তু আছে সেইবোৰৰ কণিকা আৰু বায়ুমণ্ডলত থকা কণিকাবোৰৰ মাজত মিহলি হয়। 3 নম্বৰ প্ৰশ্ন, গ্ৰীষ্মকালত আমি সাংশ্লেষিক আহৰ কাপোৰ পিন্ধিলে কিয় অসুবিধা অনুভৱ কৰোঁ? সাংশ্লেষিক কাপোৰবোৰে আমাৰ দেহৰ পৰা ঘামটো বাহিৰ হৈ ওলাবলৈ নিদিয়ে বা বাষ্পীভৱনৰ পৰা বাধা প্ৰদান কৰে। সেইকাৰণে আমি সাংশ্লেষিক কাপোৰ পিন্ধিব নালাগে। তাৰ শুদ্ধ উত্তৰ হ'ব D নম্বৰ। 4 নম্বৰ কুৱেশ্যন, ঘন অৰণ্যৰ মাজেৰে সূৰ্যৰ ৰশ্মি পাৰ হৈ অহাটো ডেছৰ উদাহৰণ। এইটো কি হয়? এইটো এটা টিণ্ডেল পৰিঘটনা হয়। যেনেকৈ আমাৰ ঘৰৰ যিবোৰ বেৰ থাকে, বেৰৰ ফুটাৰ মাজেৰেও যদি পোহৰ পাৰ হৈ আহে তথাপিও আমি টিণ্ডেল পৰিঘটনা দেখা পাওঁ। 5 নম্বৰ কুৱেশ্যন, পিতল বনাবলৈ কোন দুটা মৌল ব্যৱহাৰ কৰা হয়? তো আমি জানো পিতল হৈছে কপাৰ আৰু জিংকৰ সংকৰ ধাতু। তাৰ শুদ্ধ উত্তৰ হ'ব A নম্বৰ। 6 নম্বৰ কুৱেশ্যন, ৱাশ্বিং মেচিনত ভিজা কাপোৰৰ পৰা পানী আঁতৰাবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? তাৰ শুদ্ধ উত্তৰ হ'ব B নম্বৰ, অপকেন্দ্ৰিক পদ্ধতি। 7 নম্বৰ কুৱেশ্যন, পদাৰ্থৰ পাৰমাণৱিক সূত্ৰ বা পৰমাণুবাদ আগবঢ়োৱা বৈজ্ঞানিকজনৰ নাম? এইটো হৈছে ডেল্টন। ডেল্টনে পৰমাণু এটাৰ পাৰমাণৱিক সূত্ৰ আৱিষ্কাৰ কৰিছিল। 8 নম্বৰ কুৱেশ্যন, সোডিয়াম অক্সাইডৰ সংকেতটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব B নম্বৰ, Na2O। 9 নম্বৰ কুৱেশ্যন, এটা মৌলৰ আটাইবোৰ বৈশিষ্ট্য থকা ক্ষুদ্ৰতম কণিকাটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰমাণু। পৰমাণু হৈছে পদাৰ্থ গঠনতৰ আটাইতকৈ সৰু একক। 10 নম্বৰ কুৱেশ্যন, এইটো মিথানলৰ আণৱিক ভৰ কিমান? ইয়াতে কাৰ্বনৰ ভৰ হৈছে 12 আৰু ইয়াতে 3টা হাইড্ৰজেন আছে, এইটোৰ হ'ব 3, অক্সিজেনৰ হৈছে 16 আৰু হাইড্ৰজেনৰ হৈছে 1। তো এইকেইটা যদি আমি প্লাছ কৰোঁ কিমান পাম? 32 পাম। তাৰ শুদ্ধ উত্তৰ হ'ব C নম্বৰ। 11 নম্বৰ কুৱেশ্যন, বহিৰতম কক্ষত ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা হ'ব পাৰে? 8টা হ'ব পাৰে, যাক আমি অষ্টক নীতি হিচাপেও জানো। তাৰ শুদ্ধ উত্তৰ হ'ব A নম্বৰ। 12 নম্বৰ কুৱেশ্যন, কোনটো মৌলত নিউট্ৰন নাথাকে? যিটো হাইড্ৰজেন আছে, হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1 আৰু পাৰমাণৱিক ভৰ হৈছে 1। ইয়াতে কোনো ধৰণৰ কি নাথাকে? নিউট্ৰন নাথাকে, বা হাইড্ৰজেন হৈছে আদানবিহীন এটা কণা। 13 নম্বৰ কুৱেশ্যন, সোডিয়াম কেটায়নৰ ক্ষেত্ৰত কোনটো কক্ষ সম্পূৰ্ণভাৱে পূৰ্ণ হৈ থাকে? কে কক্ষত সম্পূৰ্ণ ইলেক্ট্ৰন থাকিব পাৰে 2টা আৰু এল কক্ষত সম্পূৰ্ণ ইলেক্ট্ৰন থাকিব পাৰে 8টা, আৰু যিটো এম কক্ষ আছে, এম কক্ষত কেইটা ইলেক্ট্ৰন থাকিব পাৰে? 16টা। যিহেতু সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11, তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 281। কিন্তু ইয়াতে চোৱা কেটায়ন বুলি কৈছে, তাৰমানে ইয়াৰে যিটো বাহিৰৰ যিটো ইলেক্ট্ৰন আছে, এটা ইলেক্ট্ৰন আছে, এই ইলেক্ট্ৰনটো কি কৰিছে? ই এৰি দিছে। তো এৰি দিলে কি হ'ব? ইয়াৰে কে আৰু এল কক্ষ দুটা সম্পূৰ্ণ হৈ থাকিব। তাৰ শুদ্ধ উত্তৰ হ'ব D নম্বৰ, কে আৰু এল। 14 নম্বৰ কুৱেশ্যন, কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ কেন্দ্ৰ বুলি কোৱা হয়? এইটো মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলিও কোৱা হয়। 15 নম্বৰ কুৱেশ্যন, চেলুলোজক আৱৰি থকা বাহিৰৰ কঠিন আৱৰণখনৰ নাম কি? তো এইটো হ'ব কোষ বেদ। এইটো কেৱল উদ্ভিদৰ ক্ষেত্ৰতে পোৱা যায়, এইটো আমাৰ প্ৰাণীৰ ক্ষেত্ৰত পোৱা নাযায়। 16 নম্বৰ কুৱেশ্যন, ডিএনএৰ ব্যৱহাৰিক খণ্ডবোৰক কি বুলি কোৱা হয়? ডিএনএৰ ব্যৱহাৰিক
খণ্ডবোৰক কি বুলি কওঁ আমি জিন বুলি কওঁ বা জিন বুলি কোৱা হয় 17 নম্বৰ কুৱেশ্যন তেজৰ কোনটো উপাদানে বেমাৰৰ বিৰুদ্ধে যুঁজে লোহিত ৰক্ত কণিকাৰ প্ৰধান কাম হৈছে অক্সিজেন পৰিবহণ কৰা প্লাজমাবোৰে খাদ্যৰ লগতে প্ৰটিনবোৰো সৰবৰাহ কৰে অনুচক্ৰিকাই তেজ গোট মৰাত সহায় কৰে আৰু যেটো শ্বেতৰক্ত কণিকা আছে শ্বেতৰক্ত কণিকাই আমাৰ বেমাৰৰ বীজাণুৰ পৰা সুৰক্ষা প্ৰদান কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি শ্বেতৰক্ত কণিকা বা WBC বা হোৱাইট ব্লাড সেল 18 নম্বৰ কুৱেশ্যন প্ৰাৰম্ভিক আৰু অন্তিম স্থান একেই হলে চক্ৰীয় পথ এটাত গতি কৰা বস্তু এটাৰ হৰণ কি হ'ব ধৰা এইটো এটা বিন্দু এই বিন্দুৰ পৰা এনেকৈ ঘূৰি আকৌ সেই বিন্দুটোতে আহিছে তো মানুহজনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ল 0 হ'ল তো দূৰত্ব যদি 0 হয় তেতিয়াহ'লে হৰণৰ মান কিমান হ'ব 0 হ'ব তাৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ 19 নম্বৰ কুৱেশ্যন ত্বৰণৰ SI একক কি ত্বৰণৰ SI একক হৈছে মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ 20 নম্বৰ কুৱেশ্যন হৰণৰ বিষয়ে তলৰ কোনটো অসত্য হৰণ মানে কি অতিক্ৰম কৰা দূৰত্ব তো দূৰত্ব কেতিয়াও কি হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 21 নম্বৰ কুৱেশ্যন গতি বিষয়ক সূত্র দাঙি ধৰা বৈজ্ঞানিকজনৰ নাম কি গতিৰ সূত্র কোনে দিছিল স্যাৰ আইজাক নিউটনে দিছিল তো তিনিটা সূত্র আগবঢ়াইছিল প্ৰথম সূত্র দ্বিতীয় সূত্র আৰু তৃতীয় সূত্র সেই সূত্ৰবোৰক নিউটনৰ সূত্র বুলি জনা যায় তো এটাৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 22 নম্বৰ কুৱেশ্যন 10 নিউটন বল প্ৰয়োগ কৰি 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণেৰে ঠেলা বস্তু এটাৰ ভৰ গণনা কৰা আমি জানো F = ma অর্থাৎ m = কি হ'ব F by a তো ইয়াতে চা F মানে হৈছে বল তো বল কিমান দিয়া আছে 10 নিউটন দিয়া আছে আৰু ইয়াতে ত্বৰণ a মানে হৈছে ত্বৰণ কিমান দিয়া আছে 2 দিয়া আছে তো ইয়াৰ শুদ্ধ উত্তৰ আহিব 5 কিলোগ্ৰাম তো এটো হ'ব a নাম্বাৰটো শুদ্ধ উত্তৰ 23 নম্বৰ কোৱেশ্চন ৰকেটে কোনটো সূত্ৰত কাম কৰে স্যাৰ ৰকেট এটা যদি আমাৰ এনেকুৱা যদি এটা ৰকেট আছে ৰকেটৰ তলত যিখিনি ফিউল থাকে ফিউলখিনি কোন ফালে তলৰ ফালে ক্ৰিয়া কৰে আৰু ৰকেটটো ওপৰৰ ফালে যায় তো এটো কি হল এটো ক্ৰিয়াৰ বিপৰীত ক্ৰিয়া তো ক্ৰিয়াৰ বিপৰীত ক্ৰিয়া কোনটো সূত্ৰত আছে নিউটনৰ তৃতীয় গতি বিষয়ক সূত্ৰ তো নিউটনৰ তৃতীয় গতি বিষয়ক সূত্ৰ মতে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে তাৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 24 নম্বৰ AIDS or সম্পূৰ্ণ নাম হল AIDS মানে acquired immunodeficiency syndrome এটা এটা HIV ভাইৰাছৰ দ্বাৰা হোৱা এটা বেমাৰ 25 নম্বৰ কোৱেশ্চন আমি কেনেদৰে ৰোগ এটা সঠিকভাৱে আঁতৰ কৰিব পাৰো তাৰ শুদ্ধ উত্তৰ হ'ব এটো গৱেষণাৰ দ্বাৰা পৰীক্ষা কৰি বা গৱেষণাৰ পৰীক্ষা ব্যৱহাৰ কৰি আমি আগতে কি কৰিব লাগিব যেটো বেমাৰ হৈছে সেই বেমাৰটা আগতে ধৰা পেলাব লাগিব ধৰা পেলালেহে আমি হেতুৰ শুদ্ধ ব্যৱস্থা গ্ৰহণ কৰিব পাৰো 26 নম্বৰ কোৱেশ্চন তলৰ কোনটো ভাইৰাছৰ দ্বাৰা হোৱা এটা সংক্ৰামক ৰোগ বুলি কৈছে ইনফেকশিয়াছ ডিজিজ বুলি কৈছে তাৰ শুদ্ধ উত্তৰ হ'ব AIDS বেমাৰ এটো কি হয় HIV নামৰ ভাইৰাছৰ দ্বাৰা এটো সংক্ৰমিত হয় আৰু এটো এটা কমিউনিকেবল ডিজিজ হয় বা ইনফেকশিয়াছ ডিজিজ হয় 27 নম্বৰ কোৱেশ্চন 27 নম্বৰ কোৱেশ্চন কোন অঞ্চলত ওজন স্তৰৰ ফুটা পোৱা গৈছে তেটো হৈছে এন্টাৰ্কটিকাত ওজন স্তৰৰ ফুটা পোৱা গৈছে 28 নম্বৰ কোৱেশ্চন গছে বৃহৎ পৰিমাণৰ পানী এৰা প্ৰক্ৰিয়াটোৰ নাম কি এটো হৈছে বাষ্প মোচন বা পত্ৰ মোচন 29 নম্বৰ কোৱেশ্চন বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান তো বায়ুমণ্ডলত 20% কি থাকে অক্সিজেন থাকে আসলতে 21% থাকে যেহেতু ইয়াতে 21 অপশনটো নাই গতিকে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 30 নম্বৰ কোৱেশ্চন কোন মাহৰ ভিতৰত ৰবি শস্যৰ খেতি কৰা হয় তো ৰবি শস্য হেবোৰক কোৱা হয় যিবোৰ বাৰিষা দিনত সিঁচা হয় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটো নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত কি কৰা হয় ৰবি শস্যবোৰ কৰা হয় 31 নম্বৰ কোৱেশ্চন তলৰ কোনটো অপতৃণ নহয় এতে চোৱা যেটো অপতৃণ মানে কি যিবোৰ অলাগতিয়াল সৰুহুৰা গছগছনি বা শস্য তোমাৰ যিবোৰ দৰকাৰী শস্য হেবোৰৰ লগতে কি হয় উৎপন্ন হয় হেবোৰকে অপতৃণ বুলি কোৱা হয়
তো ইয়াৰে চোৱা যিটো ৰাইজোবিয়াম আছে ৰাইবোজিয়ামটো কি নহয় এইটো অপতৃণ নহয় কাৰণ এইটোৱে কি কৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে কেনেকৈ বৃদ্ধি কৰে অক্সিজেন নাইট্ৰজেনৰ যোগান ধৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে বা ৰাইজোবিয়াম হৈছে নাইট্ৰজেন যৌগীকৰণ কৰা এটা বেক্টেৰিয়া তাৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ 32 নম্বৰ কোৱেশ্চন প্ৰাকৃতিক উৎসৰ পৰা মাছ লাভ কৰা পদ্ধতি কি বুলি কোৱা হয় এইটো মাছ ধৰা বুলি কোৱা হয় 33 নম্বৰ কোৱেশ্চন এইটো হৈছে এটা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আমৰ বৈজ্ঞানিক নাম হল মেঙ্গিফেৰা ইণ্ডিকা কাৰণ দিছে বৈজ্ঞানিক নাম লিখোতে জাতিৰ নামত প্ৰথম আখৰটো সদায় বৰফলাৰ লিখা হয় তো ইয়াৰে নিশ্চয়োক্তি আৰু ৰিজন দুয়োটা শুদ্ধ তো এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ এইটো নিশ্চয়োক্তি শুদ্ধ আৰু কাৰণটো নিশ্চয়োক্তিৰ শুদ্ধ ব্যাখ্যা 34 নম্বৰ কোৱেশ্চন ইয়াতে চোৱা এইটো মিলোৱা দিছে তো আমি এইটো কেনেকৈ মিলাব পাৰোঁ এইটো চোৱা যিটো আমাৰ বেক্টেৰিয়া আছে বেক্টেৰিয়াটো কি হয় এইটো মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত হয় তাৰপিছত যিটো পেনিচিলিয়াম আছে পেনিচিলিয়ামটো কি হয় এবিধ ভেঁকুৰ হয় আৰু পানী টেঙেচিটো কি হয় এটা ঢেকীয়া জাতীয় উদ্ভিদ হয় আৰু ঘৰিয়ালটো কি হয় সৰীসৃপ হয় তো এইটো কোনটোৰ লগত মিলিব তাৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 35 নম্বৰ কোৱেশ্চন তলৰ কোনটো স্তন্যপায়ী প্ৰাণীয়ে কণী পাৰে তো এইটোৰ শুদ্ধ উত্তৰ হ'ব প্লেটিপাছ বাদুলিয়ে কণী নাপাৰে তিমি মাছেও কণী নাপাৰে কেংগাৰুৱেও কণী নাপাৰে 36 নম্বৰ কোৱেশ্চন মুক্ত অধুগমনৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ মুক্ত অধুগমন কাক কোৱা হয় যেতিয়া মাধ্যাকৰ্ষণিক বলৰ প্ৰভাৱত এটা উচ্চতাৰ পৰা কোনো বস্তু পৃথিৱীৰ ফালে গতি কৰে তাকে মাধ্যাকৰ্ষণিক আকৰ্ষণ বলৰ ফলত হোৱা মুক্ত অধুগমন বুলি কোৱা হয় তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব সি নম্বৰ অকল পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ বস্তুটোৰ ওপৰত ক্ৰিয়াশীল হৈ থাকে 37 নম্বৰ কোৱেশ্চন তলৰ কোনটো শুদ্ধ চিত্ৰ ইয়াতে দিছে মহাকৰ্ষণ আৰু প্লাবিতা কি তৰলে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা যিটো ঊৰ্ধ্বমুখী বল সেইটোকে প্লাবিতা বুলি কোৱা হয় আৰু মহাকৰ্ষণ হৈছে পৃথিৱীৰ সকলো বস্তুকে পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰে তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব এ নম্বৰ এইটো প্লাবিতা ওপৰ ফালে ক্ৰিয়া কৰিছে আৰু গ্ৰেভিটেশ্যনে তল ফালে ক্ৰিয়া কৰিছে 38 নম্বৰ কোৱেশ্চন দুটা বস্তুৰ মাজৰ আকৰ্ষণ মাজৰ যিটো আকৰ্ষণ বল থাকে সেই আকৰ্ষণ বলটো কেনেকৈ হয় এইটো যদি দূৰত্ব বাঢ়ি যায় তেতিয়াহ'লে আকৰ্ষণ বল কি হয় কম হয় আৰু যদি দূৰত্ব যদি কম হয় তেতিয়াহ'লে আকৰ্ষণ কি হয় বেছি হয় তাৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ 39 নম্বৰ কোৱেশ্চন শক্তিৰ বাণিজ্যিক একক হল শক্তিৰ বাণিজ্যিক একক কি হয় এইটো কিলোৱাট ঘণ্টা 40 নম্বৰ কোৱেশ্চন এইটো এটা মিলোৱা দিছে চোৱা এইটো আমাৰ ক অংশৰ লগত খ অংশ মিলাব লাগে সম্পাদন কৰা কাৰ্য কি হয় এইটো কাৰ্যৰ একক কি হয় জুল হয় আৰু গতি শক্তি কি হয় গতিৰ বাবে লাভ কৰা শক্তি গতি শক্তি আৰু যেটো ক্ষমতাৰ একক হৈছে ওয়াট আৰু স্থিতি শক্তি হৈছে স্থান সলনিৰ বাবে ৰূপান্তৰ হোৱা শক্তি তো এই অপশনটো কোনটো অপশনত আছে এটো আছে আমাৰ সি অপশনত গতিকে শুদ্ধ উত্তৰ হ'ব সি নম্বৰ অপশন 41 নম্বৰ কোৱেশ্চন ধৰা হল মাটিত এটা ইটা পৰি আছে এতিয়া কাৰ্যকৰী ইটা টুকুৰা ঘৰ এটাৰ মুধচত উঠোৱা হল এটা ইটা এনেকুৱা আছিল আৰু এটো কি কৰা হৈছে ওপৰত লোৱা হৈছে এতিয়া ইয়াতে শক্তিৰ কি পৰিৱৰ্তন হৈছে প্ৰথমতে এটো ওপৰত গৈছে তো এটো কি কৰিছে এটা নিৰ্দিষ্ট হাইট লাভ কৰিছে তো ইয়াৰে গাত কি হৈ আছে স্থিতি শক্তি জমা হৈছে আৰু স্থিতি শক্তিটো কিমান জমা হৈছে mgh যেতিয়া এটো তলৰ পৰা পৰিব তেতিয়া mgh টো কি হৈ যাব এটো হাফ mv² লৈ কনভাৰ্ট হৈ যাব অৰ্থাৎ গতি শক্তিলৈ পৰিৱৰ্তন হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ হল বি নম্বৰ অপশন স্থিতি শক্তিৰ পৰা এটো গতি শক্তিলৈ কি হ'ব পৰিৱৰ্তন হ'ব 42 নম্বৰ কোৱেশ্চন প্ৰেক্ষাগৃহবোৰ আৱৰা হয় প্ৰেক্ষাগৃহ কেনেকৈ আৱৰা হয় এটো প্ৰতিফলক পৃষ্ঠ ব্যৱহাৰ কৰা হয় যাতে শব্দবোৰ প্ৰতিফলিত হ'ব পাৰে আৰু শব্দ শোষণকাৰী পদাৰ্থৰ আৱৰা হয় যাতে শব্দবোৰ ইকো হ'ব নোৱাৰে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ আৰু বি দুয়োটা 43 নম্বৰ কোৱেশ্চন তলৰ কোনটো চিত্ৰ আটাইতকৈ বেছি কম্পনাংক সূচাইছে কম্পনাংক বেছি হলে তীক্ষ্ণতা বৃদ্ধি হয়
গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নাম্বাৰ, যিহেতু ইয়াতে তৰংগ দৈৰ্ঘ্য কম আছে। তৰংগ দৈৰ্ঘ্য কম হ'লে কম্পনাংক বেছি হয়। 44 নম্বৰ কুৱেশ্যন, সোনাৰত ব্যৱহাৰ কৰা হয়। সোনাৰত কি ব্যৱহাৰ কৰা হয়? সোনাৰত সদায় অতি শব্দ ব্যৱহাৰ কৰা হয়। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি এই প্ৰশ্নটোৰ যদি বাকী অংশত যিবোৰ ডেছক্ৰিপশ্যন টাইপ এনচাৰ আছে সেইখিনি যদি তোমালোকৰ লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, তোমালোকে এইখিনিও পাই যাবা। তো 45 নম্বৰ কুৱেশ্যন, শব্দ কোনটো মাধ্যমৰ মাজেৰে পাৰ হয়? শব্দ গোটা বস্তুৰ মাজেৰেও পাৰ হ'ব পাৰে, জুলীয়া বস্তুৰ মাজেৰেও পাৰ হ'ব পাৰে আৰু গেছীয় বস্তুৰ মাজেৰেও পাৰ হ'ব পাৰে। তাৰ শুদ্ধ উত্তৰ হ'ব অল অফ দি এবভ, মানে গোটেইকেইটা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বাকী যিখিনি তোমাৰ ডিছক্ৰিপশ্যন টাইপ কুৱেশ্যন আছে সেইখিনিও তোমালোকে চোৱা। যদি তোমালোকৰ এইখিনিৰ এনচাৰ লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, তোমালোকক মই এনচাৰখিনি প্ৰভাইড কৰিম। আৰু এই কামৰূপ মেট্ৰ' জিলাৰ যিখিনি 9ৰ কুৱেশ্যন আহিছে বহুতেই ইজি কুৱেশ্যন আহিছে। তোমালোকে ক্লাছ 10ৰ কাৰণে এতিয়াৰ পৰা এটা মনত এটা বান্ধি লোৱা, যাতে ক্লাছ 10ত গৈ ভালদৰে পঢ়িব পাৰা। তোমালোকে মোৰ ইউটিউব চেনেল HR এডুকেশ্যনেল হাবটো ছাবস্ক্ৰাইব কৰি ৰাখা। ছায়েন্স ৰিলেটেড আৰু মেথছ ৰিলেটেড সকলোবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে এই চেনেলটোতে পাই যাবা। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা জিলাৰ প্ৰশ্ন লৈ। ধন্যবাদ।